এডাল স্যাটেলাইট টিভি চেনেলত বহি 80 কোটি টকা 80 লাখ টকা 60 লাখ টকা বিজেপিৰ দুজন এমএলএ লৈ গ'ল হোৱাৰ পিছত বিজেপিয়ে কৰবাত স্পষ্টীকৰণ দিলেনে সিন্ডিকেটৰ পৰা পীযুষ হাজৰিকাই 25 লাখকে টকা পাই বুলি ভিডিঅ' আছে মোৰ বিৰুদ্ধে এটা ভিডিঅ' ওলাইছিল মই হাতীগাঁও থানাত পাই দিছোঁ ভিডিঅ' ওলাইছিল মোৰ তাত কোনো ইনভলভমেণ্ট নাই যোনে ভিডিঅ' শুনে তেওঁলোকে গম পাব যে ভূপেন্দ্ৰৰ ইনভলভমেণ্ট নাই এজন মানুহে কৈছে যে আমুকক টকা দিলোঁ তামুকক টকা দিলোঁ ছাৰক টকা দিব লাগে মই কেছ দিছোঁ কিন্তু পীযুষ হাজৰিকাই 25 লাখ টকা লয় বুলি ক'লে কিয় কেছ নিদিয়ে কিয় এফআইআৰ নিদিয়ে কিয় এৰেষ্ট নকৰে কিয় আপোনালোকে মাত নামাতে ভেৰি মাছ কনচাৰ্ণ মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ কিন্তু অসমৰ এডাল ছেটেলাইট টিভি চেনেলত বহি 80 কোটি টকা 80 লাখ টকা 60 লাখ টকা বিজেপিৰ দুজন এমএলএ লৈ গ'ল হোৱাৰ পিছত বিজেপিয়ে কৰবাত স্পষ্টীকৰণ দিলেনে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ ৰাজনীতিত অসমৰ ৰাইজক আমি জনাবলৈ বাধ্য আৰু মই আজি ৰাজহুৱাকৈ কৈছোঁ যে যদি অভিযোগ প্ৰমাণিত হয় হি ভূপেন বৰা এনিবডি উইল মেক হিম একাউণ্টেবল কিন্তু ৰ'ব এইটো ক'বলগীয়া আছে সিন্ডিকেটৰ পৰা 25 লাখকে টকা পাই বুলি ভিডিঅ' আছে সিন্ডিকেটৰ পৰা পীযুষ হাজৰিকাই 25 লাখকে টকা পাই বুলি ভিডিঅ' আছে মোৰ বিৰুদ্ধে এটা ভিডিঅ' ওলাইছিল মই হাতীগাঁও থানাত পাই দিছোঁ ভিডিঅ' ওলাইছিল মোৰ তাত কোনো ইনভলভমেণ্ট নাই যোনে ভিডিঅ' শুনে তেওঁলোকে গম পাব যে ভূপেন্দ্ৰৰ ইনভলভমেণ্ট নাই এজন মানুহে কৈছে যে আমুকক টকা দিলোঁ তামুকক টকা দিলোঁ ছাৰক টকা দিব লাগে মই কেছ দিছোঁ কিন্তু পীযুষ হাজৰিকাই 25 লাখ টকা লয় বুলি ক'লে কিয় কেছ নিদিয়ে কিয় এফআইআৰ নিদিয়ে কিয় এৰেষ্ট নকৰে কিয় আপোনালোকে মাত নামাতে অসমত বিৰোধী থাকিব লাগে নে নালাগে আজি নদুৱাৰৰ এমএলএ পদ্ম হাজৰিকা কি বুলি লিখিছে ফেচবুকত কংগ্ৰেছ মুক্ত হোৱাৰ বিষয়ে নদুৱাৰ সমষ্টি বহাগ বিহু অসমীয়া জাতীয় উৎসৱ আৰু পঞ্চায়ত ইলেকশ্যন গণতন্ত্ৰৰ উৎসৱ এই গণতন্ত্ৰ উৎসৱ নদুৱাৰ সমষ্টিত কোনে ধ্বংস কৰিলে নদুৱাৰ সমষ্টিৰ ৰাইজৰ হাতৰ পৰা ভোটাধিকাৰ কোনে কাঢ়ি নিলে ঢেকীয়াজুলি এই প্ৰশ্ন কোনেও নুসুধে এই প্ৰশ্ন কিয় নুসুধে মানুহ কেছ আছে এৰেষ্ট কৰে নমিনেশ্যনৰ আগতে পুলিচ কিয় যায় পুলিচ ক'ত শুই আছে নমিনেশ্যনৰ আগতে পুলিচে কিয় যাবলগীয়া হ'ল 4খন থানা ৰচি গৈছে মোৰ ব্লক প্ৰেচিডেণ্টৰ ঘৰত মোৰ ব্লক প্ৰেচিডেণ্টৰ ঘৰত 4খন থানা ৰচি যাব লাগে কিয় ডকাইত নেকি ইমান ঘটনা হৈ আছে গুৱাহাটীত 5জনী অসমীয়া গাভৰু ছোৱালী 5 দিনত মৰিল কোনে খবৰ ল'লে কিন্তু যেতিয়া কংগ্ৰেছৰ কোনোবা জিলা পৰিষদৰ নমিনেশ্যন দিছে তাৰ গিৰিয়েকক বিচাৰি পেলাই ৰাতিটো 5খন থানা ৰচি মোৰ ব্লক প্ৰেচিডেণ্টৰ ঘৰ আগত ৰৈ আছে মই আপোনালোকক হাত জোৰ কৰিছোঁ বন্ধুসকল কংগ্ৰেছৰ প্ৰত্যেকটো ভুল আপোনালোকে উদঙাই দিয়ক কংগ্ৰেছৰ সভাপতিৰ প্ৰত্যেকটো বেয়া কাম আপোনালোকে উদঙাই দিয়ক আমি আপোনালোকক ধন্যবাদ দিম কংগ্ৰেছ দলটো চাফা কৰাৰ দায়িত্ব দলটোত থকা খেলি মেলি আঁতৰোৱাৰ দায়িত্ব আপোনালোকেও লওক আৰু আমি আপোনালোকৰ কথা মানি ল'ম 11 মে'ৰ আগত একাউণ্টেবিলিটি ফিক্স কৰি বিচাৰ কৰি দিম কিন্তু গভৰ্ণমেণ্টক কোনে সুধিব এছকাৰ্ট বেংক ধ্বংস এপেক্স বেংক ধ্বংস কেনেকৈ হৈ আছে গভৰ্ণমেণ্টক কোনে সুধিব যে নদুৱাৰ সমষ্টিত এই গোটেই বৃহত্তৰ লাখ লাখ মানুহৰ ভোটাধিকাৰ কিয় কাঢ়ি লোৱা হ'ল ঢেকীয়াজুলিত কোনে সুধিব এইখিনি কি অকল আমাৰ দায়িত্ব নেকি এইখিনি কথা কাৰণে আপোনালোক সকলোৱে বিহাৰ বনাব নিবিচাৰিব অসমক ত্ৰিপুৰা বনাব বিচাৰিছে অসমক কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে কিমান পাতল কথা কৈছে এজন মুখ্যমন্ত্ৰীয়ে কৈছে কেইখনমান থানাত হৈছে কেইখনমান গাঁৱত হৈছে 2000 গাঁৱত পঞ্চায়ত হৈছে কেইখনমান গাঁৱত হ'লে গোটেইটো আমাৰ দুখ দিনত হ'ল তাৰমানে তেওঁ 2000খন গাঁৱৰ দায়িত্ব ল'ব নোৱাৰে যদি মুখ্যমন্ত্ৰী কিয় হৈ আছে 2000খন গাঁৱত যদি তেওঁ পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰে 2টা ফেজ কৰিছে 5টা ফেজ কৰি লওক পঞ্চায়ত নিৰ্বাচন তেওঁ কালি কি ক'লে যে 2000খন গাঁৱত পঞ্চায়ত হৈছে গতিকে
কেনেকৈ চম্ভালিম 4-5টা উদাহৰণ কংগ্ৰেছে দিছে 4-5টা উদাহৰণ আমি দিছোঁ আপুনি কি ষ্টাফ একশ্যন ল'লে আপুনি জড়িত আছে Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokholi Gorsuk, Guwahati 35.